ঘণ্টা অৱস্থা মানে কাহিল হৈ গৈছে প্লিজ Hey guys, good morning from Zakopane and welcome back to my channel. Ajiloi ahisu aniti blog loi axa koru apnalok hokoliye bhale ase. So juwa kali abeli ami Zakopane ahi paisu ahi check in korilu jehetu abeli hol to teneke bikheke ku explore kora nai. Ene usore pazore olopman saisu kenuka hoy. So aji day 1 so itia ratipuwa ekdom ready. Itia ulai jam itia ratipuwa 8 baje. So yate kenuka hoy thai bilak apnalokoko dekhuai goi thakim. Tar agote breakfast to korilo. So ami jitu hotelot asu tate breakfast include আছে সো এতিয়া তললে যাও গৈ পিনে ব্ৰেকফাষ্ট কৰো কৰি পিনে তাৰ পৰা ডাইৰেক্ট আমি উলাই যাম গটিকে বুলক আপোনালোকক লৈ যাও লেটস গো সো ব্ৰেকফাষ্টত আছে ইয়াতে স্ক্ৰাম্বলড এগছ সসেজ ইয়াতে আছে ডিফাৰেন্ট টাইপস অফ পেনকেকস এণ্ড সসেজ আৰু এইবোৰ হৈছে বিভিন্ন ধৰণৰ চীজ হ্যাম সালাডস এণ্ড প্ৰটিনছ ইউৰোপৰ ব্ৰেকফাষ্টবোৰ এনেকুৱাই হয় গাইজ খুব সিম্পল হয় আৰু হেলদি হয় আৰু ইয়াতে ডিফাৰেন্ট টাইপস অফ ব্ৰেডছ আছে এয়া হৈছে ডেজাৰ্ট সেকশন আৰু ইয়াতে বিভিন্ন ধৰণৰ সিৰিয়েলছৰ অপচনছ আছে ইয়োগাৰ্ট আছে সো এতিয়া আহিলো বেভাৰেজ সেকশন লৈ ইয়াতে বিভিন্ন ধৰণৰ টি কফি এণ্ড জুচ এভেইলেবল আছে সো আৰু বেছি পলম নকৰি সোনকালে মোৰ ব্ৰেকফাষ্ট প্লেটটো ৰেডি কৰিলো সো আমি এতিয়া হাইকিং লৈ যাম তাৰ বাবে হাইকিঙৰ যেটো মেইন ট্ৰায়াল ষ্টাৰ্ট হয় টু মৰ্স্কি অকো তালৈকে যাব হলে বাছেৰে যাব লাগিব সো বাছ জেকোপেন বাছ ষ্টেচনৰ পৰা ডিপাৰ্চাৰ হয় সো তালৈকে আমি যাব লাগিব সো এয়া আমি বাছত বহিলো ইয়াতে লোকেল বাছ একদম এভেইলেবল থাকে from time to time আৰু আপোনালোকে যিকোনো সময়ত উলালে বাছ পাবই পাব যেহেতু টুৰিষ্ট এৰিয়া হয় সো আমাৰ যাত্ৰা আৰম্ভ কৰি দিলো আৰু ইয়াৰ পৰা হাইকিঙৰ যেটো মেইন ট্ৰায়াল এৰিয়া হয় তাতে যাবলৈ হলে 30 to 45 মিনিটস লাগিব সো আমি আহি পালো আৰু ইয়াতে দেখিছো যে খুব দীঘল এটা লাইন হৈছে এটো টিকেট কাটিবৰ বাবে ইয়াতে সবে লাইনত থিয় হৈ গৈছে যেহেতু বহুত দীঘলীয়া লাইন হৈছে সো আমি টিকেটটো অনলাইন বুক কৰিলো এণ্ড পাৰ পাৰসন পৰিছে 15 PLN সো গাইস এয়া আমাৰ হাইকিং ষ্টাৰ্ট হৈ গল সো আমি আজি হাইকিং কৰিম টেট্ৰা মাউন্টেন এই মাউন্টেন পোলেণ্ড আৰু স্লোভাকিয়াৰ বৰ্ডাৰত আছে আৰু এই জায়গাটো ইউৰোপৰ হাইয়েষ্ট কাৰ্থাপিয়ান ৰেঞ্জৰ এটা অংশ বুলি ক'ব পাৰি সো গাইস আপোনালোকে গমে পাইছে সাগে এনেকুৱা জায়গাত হাইকিং কৰা মানে একদম এডভেঞ্চাৰ আৰু তাতে লটস অফ সাসপেন্স বাৰু ইয়াৰ আৰৰ কাহিনী মই আপোনালোকক হাইকিঙৰ লগতে শুনায়ো গৈ থাকিম তাৰ কাৰণে ব্লগটো হেকলৈ চাব সো অলৰেডি আমি হাফ এন আৱাৰ খুস্কাৰি আহি আছো সো গৈ আছো এতিয়া খুস্কাৰি আৰু 2 ঘণ্টা মান লাগিব সো যেহেতু মই আপোনালোকক অলপ আগতে মেনশন কৰিছিলো মৰ্স্কি অকো সো এয়া হৈছে টেট্ৰাৰ একেবাৰে জনপ্ৰিয় স্থান আৰু ইয়াৰ মিনিং হৈছে সমুদ্ৰৰ চকু আৰু এটা কথা কি জানেনে আগতে মানুহে ভাবিছিলে যে ইয়াৰ পানী কোনো এক গোপন সুৰংগৰ জৰিয়তে এড্ৰিয়াটিক সিলৈ কানেক্ট আছে কিবা এটা অদ্ভুত কাহিনী নহয়নে সো গাইস হাইকিঙৰ এই যাত্ৰাটো খুবেই ধুনিয়া মানে আপোনালোকে চাওক পৰিবেশটো কি ধুনিয়া গছ গছনি পাহাৰ একদম ন্যাচাৰাল বিউটি সো আমি যেহেতু আগুৱাই গৈ আছো ৰখি ধুনিয়াকে সিনাৰীবোৰ চাই গৈ আছো মই নাজানো আপোনালোকে স্ক্ৰিনত কিমানখিনি ধুনিয়া দেখিছে বাট ইন ৰিয়েল সঁচাকে বহুত ধুনিয়া ঠাই
আৰু ইয়াতে হাইকিঙৰ কাৰণে আজি বহুত টুৰিষ্ট আহিছে বিশেষকৈ বয়োজ্যেষ্ঠ কাপল আৰু সৰু সৰু ল'ৰা ছোৱালী যাৰ কোনো টেন্ট্ৰামছ নাই ধুনীয়াকৈ পেৰেণ্টছৰ লগত খোজকাঢ়ি গৈ আছে চ' এটা কথাই গম পালো যে ইয়াতে মাক দেউতাকে সৰুৰ পৰাই ল'ৰা ছোৱালী খোজকাঢ়িবলৈ শিকায় চ' এইটো এটা হেবিট হৈ যায় এতিয়া 1 আৱাৰ হৈছে 1 আৱাৰ খোজকাঢ়ি গৈ আছোঁ আৰু 1 আৱাৰ মান লাগিব 2 ঘণ্টা অৱস্থা মানে কাহিল হৈ গৈছে প্লিজ So guys, যিহেতু মই আপোনালোকক অলপ আগতে কৈছিলোঁ সাসপেন্সৰ ষ্টৰী চ' টেট্ৰা মাউণ্টেইন হাইকিং টু মৰ্স্কি অকলে ইয়াৰ যিটো আঁৰৰ কাহিনী হয় সেইটো মই আপোনালোকক এতিয়া ক'ম গতিকে এই কাহিনীটো মই এটা কিতাপত পঢ়িছিলোঁ ইয়াৰ ফল্কলৰ কাহিনী আগতে যিবিলাক হাইকাৰ্ছ আছিলে যেতিয়া উইণ্টাৰৰ ৱেডাৰ হয় বহুত ফগি হৈ থাকে আৰু তেনেকৈ হাইকাৰ্ছবিলাক যেতিয়া আগুৱাই যায় সিহঁতে দেখা পায় যে সন্মুখত এটা অল্ড হাইলেণ্ডাৰ আছে আৰু যেতিয়া কথা পাতে হাইলেণ্ডাৰে সিহঁতক মিছগাইড কৰি কিনে বেলেগ ৰাস্তা দেখুৱাই দিয়ে আৰু তেনেকৈ বহুত টুৰিষ্ট নিজৰ ৰাস্তা হেৰুৱাই কনফিউজড হৈ যায় যে সিহঁতে আগলৈ মৰ্স্কি অকলে গৈ আছে নে য'ৰ পৰা ষ্টাৰ্ট কৰিছে তালৈকে গৈ আছে চ' কাহিনী কৈ আৰু হাইকিং কৰি আহি আমাৰ ডেষ্টিনেশ্যন পাই গ'লোঁ চ' গাইজ এইখনেই হৈছে মৰ্স্কি অক লেক যিটো টেট্ৰা মাউণ্টেইনত স্থিত আছে এবাৰ ভিউটো চাওক গাইজ কি ধুনীয়া এটা পৰিৱেশ ইমান দূৰ হাইকিং কৰি আহিছোঁ কণ্টিনিউৱাছলি 2.5 আৱাৰ্ছ অৱস্থা বহুত বেয়া বহুত ভাগৰ লাগিছে কিন্তু এই ভিউটোৰ কাৰণে এভৰি ষ্টেপ ইজ ৱৰ্থ ইট আৰু পানীখিনি দেখিছেনে ইমান চাফা একদম ক্ৰাইষ্টেল ক্লিয়াৰ আৰু এজাক ঠাণ্ডা বতাহ দিছে মন গৈছে যে ইয়াতে 2-3 ঘণ্টা বহি থাকোঁ এতিয়া নদীৰ পাৰত বহি আছোঁ কি ধুনীয়া এটা পৰিৱেশ ভাল লাগি গৈছে চ' গাইজ এতিয়া আমি ভিউটো এনজয় কৰোঁ অলপমান ৰিলেক্স হওঁ যিহেতু বহুত খোজকাঢ়ি আহিছোঁ গতিকে ভ্লগটো চাই কেনেকুৱা পালে নিশ্চয় জনাব যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে যদি ইয়ালৈ অহাৰ প্লেনিং কৰি আছে তেনেহ'লে মোক কণ্টেক্ট কৰিব মই নিশ্চয় গাইড কৰিম গতিকে আজি ব্লগটো ইয়াতে সামৰিছোঁ লগ পাই আছোঁ আপোনাক মোৰ নেক্সট ব্লগত টিল দেন টেক কেয়াৰ এণ্ড বাই